ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ ৮ তাৰিখ আৰু ইংৰাজী 2025 চনৰ আগষ্ট মাহৰ 25 তাৰিখ সোমবাৰ। আজি হৈছে গুৰুজনাৰ তিৰুভাৱ তিথি, গতিকে সকলোৱে কমেণ্টত জয় গুৰু শংকৰ লিখিবলৈ নাপাহৰিব। আজি তিথি হৈছে শুক্লা দ্বিতীয়া তিথি আৰু শুক্লা দ্বিতীয়া তিথি থাকিব আজি ৰাতিপুৱা 11:39 পৰ্যন্ত। তাৰপিছত শুক্লা তৃতীয়া আৰম্ভ হ'ব আৰু দ্বিতীয়া তিথি হিচাপে আপোনালোকে মিষ্টান্ন বনাই খাব, মানসিক শান্তি আহিব আৰু লগতে গাখীৰজাত সামগ্ৰী বা খাদ্য খাবলৈ যত্ন কৰিব। আজি নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ থাকিব মংগলবাৰে মধ্যৰাতি 3:57 পৰ্যন্ত। তাৰপিছত হস্তা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি ত্ৰিপদ দোষ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:45 পৰা 9:08 পৰ্যন্ত, আকৌ 10:41 পৰা 12:20 পৰ্যন্ত, আকৌ 1:02 পৰা 2:03 পৰ্যন্ত, আকৌ 3:13 পৰা 4:55 পৰ্যন্ত, আকৌ 5:57 পৰা 6:39 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:03 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:46। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকে আজি আপোনালোকে অভিজ্ঞ লোকৰ দিশা পৰামৰ্শ গ্ৰহণ কৰি চলক, কাৰণ আজি তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰি চলিলে আপোনালোকৰ কোনো ধৰণৰ বাধা আপুনি অনুভৱ নকৰে। আৰু কিছুদিনৰ পৰা ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তিসকলৰ মাজত যিবোৰ আপোনালোকৰ অভিযোগ চলি আছে বা যিবোৰ সমস্যা চলি আছে সেইবোৰৰ আজি সমাধান কৰিবলৈ চেষ্টা কৰক। অতি শীঘ্ৰে আপোনালোকে ভাল ফল পাব। আৰু আজি আপোনালোকৰ যাত্ৰাও সম্ভাৱনা আছে, গতিকে যাত্ৰা কৰিলে আজি আপোনালোকৰ লাভজনক পৰিৱেশৰো সৃষ্টি হ'ব। আজি আপুনি খং নিয়ন্ত্ৰণ কৰি চলিবলৈ যত্ন কৰক, কাৰণ খঙৰ ফলত আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰত কিছুমান বাধা অহাৰ সম্ভাৱনাও থাকিব। কাৰোবাৰ লগত অকাৰণতে তৰ্কত লিপ্ত হোৱাটো আপোনাৰ বাবে আজি ক্ষতি হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ বেয়া পৰিৱেশৰ সৃষ্টি হ'ব, লগতে আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। ক'ৰবাৰ পৰা কিবা এটা বেয়া কথা বা খবৰ লাভ কৰিলে আজি আপোনাৰ দুখৰ সৃষ্টি হ'ব পাৰে আৰু কাম হৈ থকা যিবোৰ কাম আছিলে সেইবোৰতো বাধা আহিব পাৰে। গতিকে অপ্ৰীতিকৰ যিবোৰ খবৰ পায় সেইবোৰত আপুনি অলপ সাৱধান হ'ব আৰু মনটোক আপোনালোকে নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ কামত কোনো ধৰণৰ ক্ষতি নহয়। সন্তানৰ সমস্যাৰ সমাধানতো আজি কিছু সময় দিয়ক, কাৰণ তেওঁলোকৰ বৰ্তমান সময়ত আপোনালোকৰ বহু প্ৰয়োজনৰ অনুভৱ কৰিছে। গতিকে বৰ্তমান সময়ত তেওঁলোকক যদি আপুনি ভাল পথ দেখুৱায় তেনেহ'লে তেওঁলোকৰ কাৰ্যকলাপবোৰ ভাল হ'ব আৰু তেওঁলোকে ইতিবাচকতাও অনুভৱ কৰিব। আপুনি ব্যৱসায়িক কাৰ্যকলাপৰ বৃদ্ধিৰ পৰিকল্পনা আজি কৰি সুখী অনুভৱ কৰিব আৰু কৰ্মক্ষেত্ৰত আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকেও আপোনাক বহু ধৰণে সহায় কৰিব। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সদায় চেষ্টা কৰিব আৰু তেওঁলোকৰ সৈতে একেলগে আগবাঢ়িবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ইতিবাচকতা আহিব, লগতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো উন্নতি দেখিবলৈ সক্ষম হ'ব। আৰু তেওঁলোকৰ সৈতে আপুনি প্ৰতিটো মুহূৰ্ততে যিবোৰ কাম কৰিব সেইবোৰ কৰি আপোনালোকে সুখী অনুভৱ কৰিব আৰু আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনো আগবাঢ়ি যাব। অংশীদাৰিত্ব ব্যৱসায়ত আজি স্বচ্ছতা বজাই ৰাখিবলৈ আপোনালোকে আজি সফল হ'ব। অৱশ্যে ইফালে সিফালে দৌৰাদৌৰিও বেছি হ'ব, গতিকে আপোনালোকে সকলোৱে ভাগ বতৰা কৰি কামবোৰ কৰিবলৈ চেষ্টা কৰক। বিবাহিত জীৱনত সঠিক সম্প্ৰীতি বজাই ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ জীৱনত মধুৰতা বৃদ্ধি পাব আৰু লগতে আপোনালোকৰ সন্তানৰ লগত জড়িত কিবা এটা ভাল খবৰে আজি পৰিয়ালৰ সকলোকে আনন্দিত কৰি তুলিব। ইয়াৰ ফলত আপোনালোকেও আজি গৌৰৱবোধ কৰিব। গতিকে ঘৰৰ সকলো সদস্যকে একত্ৰিত কৰি আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। সকলোৰে দুখ কষ্ট বা সকলোৰে সুখত সুখী হওক আৰু দুখত আপোনালোকে সমভাগী হ'বলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰত শান্তি বজাই ৰাখিবলৈ আপোনালোকে সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিস্থিতিবোৰ ভালদৰে চলিব। ডিঙিৰ সংক্ৰমণ বা কাহ চৰ্দিৰ দৰে সমস্যা আজি বৃদ্ধি পোৱাৰ ফলত আপোনালোকে আজি অশান্তি অনুভৱ কৰিব পাৰে। গতিকে বতৰ পৰিৱৰ্তিত হোৱাৰ বাবে খাদ্যাভ্যাসো আপুনি সঠিকভাৱে ৰাখিবলৈ যত্ন কৰিব আৰু বেছিকৈ আপোনালোকে স্বাস্থ্য অনিষ্টকাৰী যিবোৰ খাদ্য আছে সেইবোৰ গ্ৰহণ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ বিভিন্ন ধৰণৰ ৰোগে দেখা দিব পাৰে। সেইবাবে আপুনি সতৰ্ক হৈ চলক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ হৈ থাকিব
আৰু আপোনালোকে ব্যায়াম আৰু যোগাসনৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকে আজি আপোনালোকে ৰুটিন সংঘটিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব, কাৰণ আজি আপোনালোকে ৰুটিন যদি ভালদৰে ৰাখিব পাৰে তেনেহ'লে আপোনাৰ কাৰ্যকলাপবোৰো ভাল হ'ব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে হয়তো আজি কিছু ভাল খবৰ পাব। ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি লাভ কৰিব পাৰিব। বিপদত পৰা ঘনিষ্ঠ আত্মীয়ক আজি আৰ্থিকভাৱে সহায় কৰিলে তেওঁলোকৰ মনত শান্তি আহিব আৰু আপোনাৰ সৈতে সম্পৰ্ক ভাল হ'ব। আপোনাৰ সন্তানক যিকোনো ভুলৰ বাবে বকাবকি কৰাৰ পৰিৱৰ্তে তেওঁলোকক পথ প্ৰদৰ্শন কৰক আৰু বন্ধুত্বপূৰ্ণ আচৰণেৰে তেওঁলোকৰ মনোভাৱ ভাল কৰিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ ভাল কথাই তেওঁলোকৰ মনোবল বৃদ্ধি কৰিব আৰু ভৱিষ্যতে কোনো ধৰণৰ বেয়া কাৰ্যকলাপত তেওঁলোকে জড়িত নহয়। আজি আপুনি অসাৰ কামৰ পৰিৱৰ্তে ব্যক্তিগত কাম সম্পূৰ্ণ কৰাৰ চেষ্টা কৰক। এই সময়ত আপুনি ব্যক্তিগত ক্ষেত্ৰত বেছিকৈ মনোযোগ দিলে আপোনাৰ বাবে উন্নতিয়ে দেখা দিব। আৰু আজি কোনো ধৰণৰ ধন ধাৰে নিদিব, নহ'লে এই টকা পোৱাটো আপোনাৰ বাবে অসম্ভৱ হ'ব আৰু লগতে আপোনালোকৰ ইয়াৰ ফলত সম্পৰ্কও বিনষ্ট হ'ব পাৰে। সেইবাবে আপোনালোকে কাকোকে আজি ধাৰে নিদিব। এলাহ আৰু অসাৱধানতাৰ বাবে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছুমান বাধা আহিব পাৰে, গতিকে এইবোৰ অভাৱ আপুনি উন্নত কৰিবলৈ চেষ্টা কৰক। আৰু বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে অভিজ্ঞ ব্যক্তিৰ সহায় ল'লে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰখন ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। আৰু যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে আপোনালোকে ব্যৱসায়িক পৰিৱৰ্তন কৰিবলৈ বা কিবা যদি সাল সলনি কৰিব লগা আছে তেনেহ'লে সেইবোৰো কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ কামৰ গতিও ক্ষীপ্ৰ হ'ব, লগতে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত সন্মান বৃদ্ধি পোৱাও দেখা যাব। কৰ সম্বন্ধীয় যিবোৰ কাগজ পত্ৰ আছে সেইবোৰ আপোনালোকে ভালদৰে ৰাখিবলৈ যত্ন কৰিব, কাৰণ কিবা এটা তদন্ত হ'লে আপোনালোকৰ বিপদ হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে সুৰক্ষিত স্থানত ৰাখিবলৈ যত্ন কৰিব যিমানবোৰ আপোনালোকৰ ব্যৱসায়িক কাগজ পত্ৰ বা নথি পত্ৰ আছে। বৈবাহিক সম্পৰ্কত আজি মধুৰতাৰে ভৰা অনুভৱ কৰিব। ইয়াৰ ফলত পতি পত্নীয়ে আজি ভালদৰে আপোনালোকে ঘৰখনো চলাবলৈ সক্ষম হ'ব। ঘৰতে আজি আপোনালোকে শুভ অনুষ্ঠানৰ যদি আয়োজন কৰে তেনেহ'লে সকলো সদস্যই আনন্দ অনুভৱ কৰিব আৰু মিলা প্ৰীতিৰ ভাৱেৰে সকলোৰে সৈতে আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে সকলোৱে আপোনালোকৰ লগত ভাল সম্বন্ধ বজাই ৰাখিব পাৰিব। কিবা যদি অসুবিধা অনুভৱ কৰিছে তেনেহ'লে পৰিয়ালত অৱগত কৰক। পৰিয়ালৰ পৰা যি পৰামৰ্শ পাব সেইমতে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। কোনো কাৰণতে আনৰ পৰা পৰামৰ্শ নল'ব ঘৰুৱা ক্ষেত্ৰত, অন্যথা আনে আপোনালোকৰ ঘৰত বিনষ্ট কৰিব পাৰে বা পৰিৱেশ নেতিবাচক কৰি তুলিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰৰ পৰা আপোনালোকে নিজকে আঁতৰাই ৰাখিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকৰ ভাল খবৰে আপোনালোকক আনন্দিত কৰিব। গতিকে আপোনালোকে আজি দুয়োজনে ইতিবাচক মনোভাৱ ৰাখিবলৈ যত্ন কৰিব আৰু পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে একেলগে আগবাঢ়িবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱাও দেখা যাব। স্বাস্থ্য আজি ভালে দেখা গৈছে, কিন্তু মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ আজি যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ তেওঁলোকৰ আজি কিবা এটা সংক্ৰমণ আদি হোৱাৰ সম্ভাৱনাও আছে। গতিকে উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে দৈনিকভাৱে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকক। ইয়াৰ জৰিয়তে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ গ্ৰহৰ অৱস্থান অনুকূল অৱস্থাত আছে। গতিকে কামবোৰ আপুনি দৃঢ়তাৰে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে ইতিবাচক ফলাফলো লাভ কৰিব। লগতে ঘৰুৱা সামগ্ৰীৰ বাবে অনলাইন বজাৰ কৰিও আপোনালোকে ভাল সময় কটাব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। আজি আপোনালোকে সন্তানৰ লগত কিছু সময় কথা পাতক। তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছুমান আপুনি আজি পথ প্ৰদৰ্শন কৰালে তেওঁলোকে সকাহ অনুভৱ কৰিব আৰু তেওঁলোকে আগুৱাই যাবলৈও সক্ষম হ'ব। ইয়াৰ ফলত আপুনিও আজি গৌৰৱবোধ অনুভৱ কৰিব। গতিকে আপোনাৰ সন্তানৰ প্ৰতিও আপুনি ভালদৰে আজি গুৰুত্ব দিবলৈ চেষ্টা কৰিব। লেনদেনৰ সৈতে জড়িত বিষয়সমূহ পিছুৱাই দিয়ক বা সাৱধানে কাম কৰক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ লেনদেনৰ ক্ষেত্ৰত যদি কিবা সৰু ভুল এটা হয় তেনেহ'লে আপোনালোকৰ বাবে অনুশোচনাৰ কাৰণ হ'ব। গতিকে গুৰুত্ব সহকাৰে কামবোৰ কৰিবলৈ যত্ন কৰিব আৰু মনত ৰাখিব যে অতীতৰ নেতিবাচক কথাবোৰে যাতে বৰ্তমানৰ ওপৰত অধিপত্য বিস্তাৰ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব, নহ'লে বৰ্তমানৰ কামখিনিও আপোনাৰ বিনষ্ট হোৱাৰ সম্ভাৱনা থাকিব। গতিকে এই সময়খিনি আপুনি ধৈৰ্য আৰু শান্তিৰে কটাবলৈ যত্ন কৰিব আৰু কামখিনি আপুনি সম্পূৰ্ণ সতৰ্কতাৰে কৰিবলৈ চেষ্টা কৰিব। কৰ্মব্যস্ততাৰ পৰিৱৰ্তনৰ বাবে আজি আপোনাৰ উন্নত ধৰণে কাম কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকে যদি আপোনাৰ কৰ্মচাৰীসকলক ভালদৰে কামবোৰ ভাগ বতৰা কৰি দিয়ে বা কামবোৰৰ দায়িত্ব দিয়ে তেনেহ'লে তেওঁলোকে সুকলমে কামবোৰ কৰি আপোনাক আচৰিত কৰি তুলিব। গতিকে তেওঁলোকৰ ওপৰতো আপুনি বিশ্বাস ৰাখিবলৈ যত্ন কৰিব। তেওঁলোকে নিশ্চয় আপোনাক ভাল ফল দেখুৱাব।
নেটৱৰ্কিং আৰু অনলাইন বিক্ৰীৰ সৈতে জড়িত কামত আজি ভাল সুযোগ পাব। গতিকে যদি আপুনি এই ক্ষেত্ৰত জড়িত হৈ আছে তেনেহ'লে আজি ভালদৰে মনোনিৱেশ কৰক আৰু আপোনাৰ কামবোৰ অতি সাৱধানে কৰিবলৈ যত্ন কৰিব। কোনো ভুল নহ'লে আপোনালোকৰ ব্যৱসায়িক উন্নতিও দেখা পাব। আপুনি আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাবলৈ হ'লে আজি আপোনালোকে অলপ যত্ন কৰিব লাগিব আৰু বিশেষকৈ আপুনি আজি ঘৰত কিছু সময় দিয়ক। ইয়াৰ ফলত সকলো সদস্যই আপোনাৰ ওপৰত ভাল ভাৱ ৰাখিব আৰু আপোনাকো গুৰুত্ব সহকাৰে কামবোৰ কৰাই যাবলৈ আপোনাক সহায়ো কৰিব। আৰু ঘৰত আপোনালোকে যদি ইতিবাচক ফলাফল পায় তেনেহ'লে আপোনালোকে আজি সুখ শান্তিৰ পৰিৱেশৰ অনুভৱ কৰিব আৰু পৰিয়ালৰ সৈতে আপোনালোকে ক'ৰবালৈ যদি আজি যোৱাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব। বিশেষকৈ আপোনালোকে যদি আধ্যাত্মিক স্থান ভ্ৰমণ কৰে তেনেহ'লে সকলোৱে সকাহ অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত হতাশাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে বৰ্তমান সময়খিনি আপুনি অলপ ধৈৰ্যৰে কটাবলৈ যত্ন কৰিব লাগিব। বিশেষকৈ আপোনালোকে আজি ধৈৰ্য আৰু সংযমতা বজাই ৰাখিলে আপোনালোকৰ সম্পৰ্কৰ কোনো ধৰণৰ অৱনতি নঘটে। গতিকে নিজৰ সম্পৰ্ক ভাল কৰিবলৈ নিজেই যত্ন ল'ব। বেলেগৰ আশা নকৰিব বা বেলেগৰ পৰা হস্তক্ষেপ নিবিচাৰিব। ভৰিৰ বিষ আৰু ফুলাৰ সমস্যা আজি আপোনাক অসুবিধা দিব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি চিকিৎসাৰ ব্যৱস্থা লওক আৰু লগতে উপযুক্ত আপুনি জিৰণি ল'বলৈ চেষ্টা কৰক। নিজৰ কৰ্মক্ষমতা বৃদ্ধি কৰিবলৈ হ'লে আপুনি শাৰীৰিক ক্ষেত্ৰতো ভালদৰে মনোনিৱেশ কৰিব লাগিব। তেতিয়াহে আপুনি নিজৰ কৰ্মক্ষমতা বৃদ্ধি কৰিব পাৰিব। সেইবাবে স্বাস্থ্য ভাল কৰি ৰাখিবলৈ হ'লে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে মানি চলক বা অনুসৰণ কৰক। ইয়াৰ ফলত আপোনালোকে ভাল স্বাস্থ্যৰ গৰাকী হ'বলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকে আজি দৈনন্দিন জীৱনত বিৰক্তি অনুভৱ কৰি তেওঁলোকে পৰিয়ালৰ সদস্যৰ সৈতে কিছু মনোৰঞ্জন আৰু আউটিং আদিত যদি উপভোগ কৰাৰ কাৰণে যদি তেওঁলোকে মনোভাৱ ৰাখে বা পৰিকল্পনা কৰে তেনেহ'লে তেওঁলোকৰ আজি সকাহ পাব আৰু আপোনালোকে বহুদিনৰ মূৰত সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব আৰু নতুন শক্তিও আপোনালোকে অনুভৱ কৰিব, যাৰ ফলত আপোনাৰ পিছলৈ কাম কৰাৰ যি সতেজতা আছে সেইবোৰো অনুভৱ কৰিব পাৰিব। সকলোৰে লগত আজি সময় কটাওক, সম্পৰ্কবোৰো মজবুত হ'ব। গতিকে আজি আপুনি গোটেইখিনি দিন আপুনি আপোনাৰ পৰিয়ালৰ ওপৰত দিবলৈ চেষ্টা কৰক আৰু নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা সম্পূৰ্ণভাৱে আজি আঁতৰি থাকিবলৈ চেষ্টা কৰক আৰু কোনো ধৰণৰ আজি লেনদেনো নকৰিব। এনে কৰিলে আপোনালোকৰ আজি কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। ভূমি সম্বন্ধীয় যিবোৰ বিবাদ আছে বা যিবোৰ আপোনালোকৰ বিষয় আছে সেইবোৰ নিষ্পত্তি কৰাত আপুনি আজি আপোনাৰ ঘৰৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ সহায় লওক। নিশ্চয় আপুনি সফলতা পাব আৰু ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতিও সৃষ্টি নহয়, কাৰণ আপোনালোকৰ কাজিয়াত লিপ্ত হ'লে আপোনালোকৰ ঘৰৰ পৰিৱেশ বিনষ্ট হ'ব। সেইবাবে ঘৰৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ ওপৰতে দায়িত্ব অৰ্পণ কৰক। ইয়াৰ ফলত আপুনি সকলোৰে সৈতে ভাল সম্বন্ধ ৰাখিবলৈ সক্ষম হ'ব। কাৰখানা সম্পৰ্কীয় ব্যৱসায়ত আজি উপকাৰী পৰিস্থিতিৰ প্ৰচলন ঘটিছে। গতিকে আপোনালোকে বিভিন্ন ধৰণৰ কামবোৰ বাদ দি আপোনাৰ নিজৰ যি ব্যৱসায়ৰ কাম আছে সেইবোৰতে গুৰুত্ব দিয়ক। হঠাতে আজি আপুনি চুক্তি পোৱাৰো সম্ভাৱনা থাকিব, কিন্তু আপোনাৰ প্ৰতিনিধিসকলক বা আপোনাৰ যিসকল যোগাযোগৰ উৎস আছে তেওঁলোকৰ সৈতে ভাল সম্বন্ধ ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হ'ব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিব আৰু সন্তানৰ ফালৰ পৰা কিছু ভাল খবৰে পৰিয়ালত আজি আনন্দৰ সৃষ্টি কৰিব আৰু সকলোৱে আজি উপভোগ কৰিবলৈ সক্ষম হ'ব। গতিকে আজি সন্তানসকলক আপোনালোকে ভালদৰে আগুৱাই যাবলৈ তেওঁলোকৰ পথ প্ৰদৰ্শন কৰক। ইয়াৰ ফলত আপোনালোকে ভৱিষ্যতে এনেধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। আৰু অবিবাহিত সদস্যৰ যি বিবাহ সম্বন্ধীয় আলোচনাৰ বাবে আজি আপোনালোকৰ ঘৰত আত্মীয়ৰ আগমনৰো সম্ভাৱনা আছে। ইয়াৰ ফলত সকলো সদস্যই শান্তি লাভ কৰিব আৰু আপোনালোকৰ ঘৰৰ পৰিৱেশো আনন্দৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ অনাকাংক্ষিতভাৱে কিছুমান উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ সম্বন্ধত অৱনতি ঘটিব। গতিকে বৰ্তমান সময়ত আপোনালোকে দুয়োজনে বুজি পাব লাগিব বিষয়বোৰ বা পৰিস্থিতি সাপেক্ষে আপোনালোকে কাৰ্যকলাপবোৰ হাতত লওক। উত্তেজনাৰ ফলত আপোনালোকৰ সম্বন্ধ আৰু বেয়াহে হ'ব পাৰে। গতিকে শান্তভাৱে আৰু সংযমতাৰে সকলো কাম কাজবোৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে পুনৰ মধুৰতা সৃষ্টি কৰিবলৈ সক্ষম হ'ব। গতিকে বৰ্তমান সময়ত আপোনালোকে দুয়োজনে প্ৰচেষ্টা চলাব লাগিব। স্বাস্থ্যৰ প্ৰতি আজি একেবাৰে অসাৱধান নহ'ব। নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিব আৰু বতৰৰ পৰিৱৰ্তনৰ লগত জড়িত যিবোৰ সমস্যা আছে সেইবোৰৰ পৰা নিজকে ৰক্ষা কৰি চলক। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্য ভাল কৰি ৰখাত সক্ষম হ'ব আৰু লগতে আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু কাম কৰাৰ ক্ষমতাটো আপোনালোকে কৰ্মক্ষমতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। যোগাসন আৰু
ধ্যান কৰিবলৈ আপোনালোকে সদায় চেষ্টা কৰিব। নিয়মীয়াকৈ যদি এইবোৰ কৰি থাকে তেনেহ'লে আপুনি মানসিক আৰু শাৰীৰিক দিশত সুস্থ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি কিছুদিন ধৰি চলি থকা মানসিক চাপ আৰু ক্লান্তিৰ পৰা সকাহ পাবলৈ হ'লে আপুনি আধ্যাত্মিক আৰু আকৰ্ষণীয় কামত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপুনি শাৰীৰিক আৰু মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু কামবোৰ কৰোঁতে আপুনি মানসিকভাৱে সুখী অনুভৱ কৰিব পাৰিব। যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰতিযোগিতা সম্পৰ্কীয় যিবোৰ ফলাফল আছে সেইবোৰৰ আপোনাৰ পক্ষত থাকিব আৰু ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰিবলৈ আজি সক্ষম হ'ব আৰু আপোনালোকে অতি শীঘ্ৰে কৰ্মসংস্থাপনো লাভ কৰিব। গতিকে আপোনালোকৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব। যদি কোনো সিদ্ধান্ত লোৱাত আপোনাৰ অসুবিধা হৈছে তেনেহ'লে নিশ্চিতভাৱে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ লৈহে কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ কামবোৰ অতি শীঘ্ৰে সমাপ্ত হ'ব আৰু লগতে আপোনালোকে ইতিবাচকতাও দেখিব। আৰু বৰ্তমান সময়ত আপোনাৰ যিকোনো ধৰণৰ ভ্ৰমণে আপোনাক ইতিবাচক ফলাফল নিদিয়ে। গতিকে ভ্ৰমণবোৰ পিছুৱাই দিয়াটোৱে আপোনাৰ বৰ্তমান সময়ৰ বাবে ভাল হ'ব। ব্যৱসায় সন্দৰ্ভত কিছুমান সমস্যা আহিব পাৰে, কিন্তু এই পৰিস্থিতিবোৰ আপোনাৰ কিছুদিনৰ বাবেহে থাকিব। অতি সোনকালে এই পৰিস্থিতিবোৰ অনুকূল হৈ পৰিব। গতিকে আপোনাৰ চেষ্টা অব্যাহত ৰাখিব, কোনো কাৰণতে মানসিক চাপ নল'ব। আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে ভালদৰে আপোনালোকে সম্বন্ধ ৰাখি চলিবলৈ চেষ্টা কৰিব। তেওঁলোকে আপোনাৰ এই বিপদৰ সময়খিনি ভালদৰে আপোনালোকৰ সহযোগিতা আগবঢ়াব আৰু তেওঁলোকে চেষ্টা চলাই যাব কেনেদৰে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখন ভাল কৰিবলৈ। লাভৰ উপায়ৰ আজি সৃষ্টি হ'ব, কিন্তু লাহে লাহে। গতিকে ধৈৰ্য ৰাখিব লাগিব আৰু লগতে আপোনালোকে হঠাতে যদি কিবা অৰ্ডাৰ আদি লাভ কৰে তেনেহ'লে আপোনালোকৰ ব্যৱসায়িক উন্নতিও দেখিব। গতিকে আপোনালোকে কোনো কাৰণতে মানসিকভাৱে অশান্তি অনুভৱ নকৰিব বা চাপ নল'ব। বৈবাহিক সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। গতিকে বৰ্তমান সময়ত আপোনালোকে ভালদৰে ইজনে সিজনৰ প্ৰতি মনোভাৱ ৰাখক আৰু ঘৰৰ পৰিৱেশো ইতিবাচক কৰি তুলিবলৈ হ'লে আপোনালোকে চেষ্টা চলাব লাগিব। সেইবাবে বৰ্তমান সময়ত আপোনালোকে ধৈৰ্য সহকাৰে আগবাঢ়ি যাওক আৰু পৰিয়ালৰ সৈতে একেলগে চলিবলৈ যত্ন কৰক। পৰিয়ালত আজি কিবা এটা সমস্যা উদ্ভৱ হ'লে আপোনালোকে আগভাগ লওক আৰু যিমান সোনকালে পাৰে আপোনালোকে এইবোৰ পৰিস্থিতিবোৰ আঁতৰাই তুলিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ ঘৰতো পুনৰ মধুৰতা সৃষ্টি হ'ব আৰু সুখদায়ক সময় পাৰ কৰিব পাৰিব। প্ৰেমৰ সম্বন্ধত আজি ইজনে সিজনৰ প্ৰতি সহযোগিতা আৰু অনুভৱৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। তেতিয়াহে তেওঁলোকৰ আজি সম্পৰ্কবোৰ ভাল হ'ব আৰু আপোনালোকে ৰাজহুৱা স্থানত আজি অলপ সাৱধান হ'ব, কাৰণ কোনোবাই আপোনাৰ সন্মান হানি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সাৱধানে চলিবলৈ চেষ্টা কৰিব। মানসিক চাপ আৰু উদ্বেগে আপোনাৰ কৰ্মক্ষমতা আৰু স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। গতিকে বৰ্তমান সময়খিনি আপোনালোকে অলপ সাৱধানে চলিবলৈ চেষ্টা কৰিব। বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান হৈ আগবাঢ়িবলৈ চেষ্টা কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যত সতেজতা অনুভৱ কৰিব পাৰিব আৰু কাম কৰাটো আপুনি শক্তি অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি বেছিভাগ কামেই আপোনাৰ ভাল হ'ব, কাৰণ আপোনাৰ গ্ৰহৰ অৱস্থান আজি ভাল অৱস্থাত আছে। গতিকে চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰক। অভিজ্ঞ আৰু প্ৰভাৱশালী ব্যক্তিৰ পথ প্ৰদৰ্শন আৰু আপোনাৰ বাবে সহায়ক বুলি প্ৰমাণিত হ'ব। গতিকে অভিজ্ঞ ব্যক্তিৰ পৰা আপোনালোকে কোনো কাৰণতে যিবোৰ পৰামৰ্শ পাব আওকাণ নকৰিব আৰু নিজৰ ওপৰত আচৰিত ধৰণৰ আত্মবিশ্বাসো আজি অনুভৱ কৰিব। ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি পাব। গতিকে আজিৰ দিনটো আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ হ'লে আপুনি বিভিন্ন ধৰণৰ ইতিবাচক কামত আপুনি আগবাঢ়ক আৰু নিজৰ ভাল লগা কাৰ্যকলাপতো জড়িত হ'বলৈ নাপাহৰিব। কোনো প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত চিন্তাৰ পৰিৱৰ্তে ধৈৰ্য আৰু সংযমেৰে কাম কৰিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়খিনি যদি আপুনি ধৈৰ্যৰে পাৰ কৰিব পাৰে তেনেহ'লে পৰিস্থিতি আপোনাৰ পক্ষত পুনৰ আহিব। গতিকে বৰ্তমান সময়ত আপোনাৰ সময় আহ্বানক আপুনি সন্মান প্ৰদৰ্শন কৰক। ইয়াৰ ফলত আপোনাৰ অতি শীঘ্ৰে ভাল সময় আহিবলৈ আৰম্ভ কৰিব। সন্তানৰ ক্ষেত্ৰতো আজি আপোনালোকে অলপ গুৰুত্ব দিবলৈ চেষ্টা কৰিব, কাৰণ সকলো কামতে বা সকলো কাৰ্যকলাপতে আপুনি চকু ৰাখক, কাৰণ তেওঁলোকৰ নেতিবাচক কাৰ্যকলাপৰ ফলত আপোনালোকৰ আজি সন্মান হানি হোৱাৰ সম্ভাৱনা আছে বা আপোনাৰ সন্তানো বিপদে পৰিচালিত হ'ব পাৰে। সেইবাবে তেওঁলোকৰ লগতো আপুনি সময় দিয়ক। তেওঁলোকৰ সৈতে আপোনালোকে ভালদৰে বুজাবলৈ চেষ্টা কৰক, যাতে তেওঁলোকে ভৱিষ্যতে কোনো ধৰণৰ নেতিবাচক কাৰ্যকলাপত জড়িত হৈ নপৰে। অত্যাধিক ব্যস্ততাই আজি আপোনাৰ স্বাস্থ্যৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে। গতিকে আপুনি আজি নিজৰ ক্ষেত্ৰতো অলপ গুৰুত্ব দিবলৈ যত্ন কৰিব। ব্যৱসায়িক ক্ষেত্ৰত কৰ্ম ব্যৱস্থা সময় অনুযায়ী সলনি কৰিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপুনি যদি একে পদ্ধতি অৱলম্বন কৰে তেনেহ'লে আপোনালোকৰ কামৰ গতি অলপ লেহেমীয়া হ'ব পাৰে আৰু আপোনাৰ লাভৰ ক্ষেত্ৰতো অলপ পিছ পৰি যাব পাৰে।
গতিকে সময়ৰ লগে লগে আপুনি সেইবোৰ পৰিৱৰ্তন কৰিবলৈ যত্ন কৰক আৰু কৰ্মচাৰীসকলকো সেইমতে আপুনি ট্ৰেইনিং আদি দিয়াৰ ব্যৱস্থা কৰক। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক গতি ক্ষীপ্ৰ হ'ব আৰু লগতে আপোনাৰ উন্নতিও ভালদৰে দেখিবলৈ সক্ষম হ'ব। সংবাদ মাধ্যম আৰু অনলাইন কামৰ প্ৰতি আজি গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায় ত্বৰান্বিত হ'ব আৰু লগতে কৰ্মক্ষেত্ৰৰ যিসকল আপোনালোকৰ কৰ্মচাৰী আছে তেওঁলোকৰ মাজত যাতে কোনো ধৰণৰ অসাৰ তৰ্ক বিতৰ্কৰ নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখি চলিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কামৰ গতি লেহেমীয়া হ'ব। গতিকে আপুনি সকলো ক্ষেত্ৰতে আজি ভালদৰে চকু দিবলৈ যত্ন কৰক যাতে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ নেতিবাচক পৰিৱেশৰ সৃষ্টি নহয়। পৰিয়ালৰ সৈতে মনোৰঞ্জন সম্পৰ্কীয় আদি অনুষ্ঠানত আজি থাকি আপোনালোকে সুখী অনুভৱ কৰিব আৰু আজি আপোনালোকৰ পৰিয়ালত আত্মীয় অহাৰো সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকে সকলোৱে সকাহ অনুভৱ কৰিব আৰু লগতে আপোনালোকে ঘৰতে সকলো সদস্যৰ সৈতে আপোনালোকে আলোচনাৰ মাধ্যমেৰে যিকোনো সমস্যাৰ সমাধান কৰি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত পুনৰ সুখদায়ক সময় পাৰ কৰিবলৈ সক্ষম হ'ব। গতিকে সকলোৰে সৈতে ভালদৰে মিলিজুলি থাকিবলৈ চেষ্টা কৰক, কাৰোলৈ আপুনি হিংসা বা ইগ' ভাৱ নাৰাখিব। তেতিয়া দেখিব যে আপোনাৰ ঘৰত এক শান্তিপূৰ্ণ পৰিৱেশৰো সৃষ্টি হৈছে। যুৱক যুৱতীসকলে নিজৰ প্ৰেমৰ সম্পৰ্কৰ প্ৰতি সৎ হ'বলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত যদি আপোনালোকে নিজৰ সম্পৰ্ক ভালদৰে ৰক্ষা নকৰে তেনেহ'লে আপোনালোকৰ বাবে বেয়া প্ৰভাৱ পৰিব আৰু ইয়াৰ সুবিধা অন্য কোনোবাই ল'ব পাৰে। সেইবাবে আপোনালোকে নিজৰ সংগীৰ সৈতে ভালদৰে মনোনিৱেশ কৰি আগবাঢ়ি যাওক আৰু পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সকলো কাম কৰিবলৈ চেষ্টা কৰিব। সময়ে সময়ে উপযুক্ত আহাৰ গ্ৰহণ আৰু জিৰণি লোৱাটো বৰ্তমান সময়ৰ বাবে জৰুৰী হ'ব আৰু আপোনাৰ শাৰীৰিক ক্ষমতাতকৈ অধিক কাম নকৰিব, নহ'লে আপোনাৰ দুৰ্বলতা হ'ব পাৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে নিয়মীয়াকৈ আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব আৰু ব্যায়াম আৰু যোগাসনৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ বহুদিনৰ পিছত ঘৰত ঘনিষ্ঠ আত্মীয়ৰ আগমনে সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব আৰু এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আলোচনা কৰিলে আপোনালোকে ইতিবাচক ফলাফল পাব। গতিকে আজি ঘৰৰ দিশতো আপোনালোকে অলপ মনোনিৱেশ কৰিবলৈ চেষ্টা কৰিব। পেছাদাৰী অধ্যয়নৰ বাবে চেষ্টা কৰা যুৱক যুৱতীসকলে সফলতা পাব আৰু তেওঁলোকে এই অধ্যয়ন সমাপ্ত কৰাৰ লগে লগে তেওঁলোকৰ কৰ্মসংস্থাপনো পোৱাৰ সম্ভাৱনা থাকিব আৰু বিভিন্ন ধৰণৰ সুযোগো আহিব। গতিকে নিজৰ যি পঢ়া শুনা আছে সেইবোৰত ভালদৰে গুৰুত্ব আৰোপ কৰাটো বৰ্তমান সময়ৰ বাবে ভাল হ'ব আৰু এই সময়ত কেৰিয়াৰ আৰু পঢ়া শুনাৰ প্ৰতিও আপোনালোকে যথেষ্ট গুৰুত্ব দিলে আপোনালোক সফলো হোৱা দেখা যাব। ক্ৰয় বা বিক্ৰীৰ যিকোনো বিষয়ত অতি বুদ্ধিমত্তা আৰু চিন্তাশীলভাৱে সিদ্ধান্ত ল'বলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত যদি এইখিনি সময়ত আপোনালোকে যদি ভালদৰে মনোনিৱেশ নকৰে তেনেহ'লে আপোনালোক প্ৰতাৰিত হোৱাৰো সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ লোকচান হ'ব। গতিকে বৰ্তমান সময়ত আপোনালোকে সিদ্ধান্তবোৰ ভালদৰে চোৱা চিতা কৰি তাৰপিছত ল'বলৈ যত্ন কৰিব। সন্তানৰ লগত জড়িত সমস্যাবোৰ আজি আপোনালোকে শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ যত্ন কৰক আৰু সন্তানৰ সৈতে আজি আপোনালোকে কিছু সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰক। তেতিয়াহ'লে তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু ভৱিষ্যতে তেওঁলোকে আগুৱাই যাবলৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আয়ৰ এটা ডাঙৰ উপায় আজি সৃষ্টি হ'ব ব্যৱসায়িক ক্ষেত্ৰত। ইয়াৰ ফলত আপোনালোকে আজি সুখী অনুভৱ কৰিব আৰু ৰাজহুৱা লেনদেন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত লোকসকলে নিজৰ কামৰ প্ৰতি অধিক গুৰুত্ব দিলে আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখন আগুৱাই যাব আৰু এই সময়ত আপোনালোকৰ ভাল লাভৰ আশা কৰা গৈছে। গতিকে আপোনালোকে চেষ্টা অব্যাহত ৰাখক। সঠিকভাৱে যদি আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰখন পৰিচালনা কৰিব পাৰে আৰু সঠিক সমন্বয় ৰাখিব পাৰে তেনেহ'লে আপোনালোকৰ কৰ্মচাৰীসকলৰ কামৰ দক্ষতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকে ভাল ফলাফলো লাভ কৰিবলৈ সম্ভৱ হ'ব। ঘৰ পৰিয়ালৰ ব্যৱসায়ৰ মাজত উন্নত সমন্বয় ৰাখিলে আজি আপোনালোকে পাৰিবাৰিক পৰিৱেশ সুখদায়ক আৰু সংগঠিত কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকে কিবা ক্ষেত্ৰত যদি ব্যক্তিগত ক্ষেত্ৰই হওক বা ব্যৱসায়িক ক্ষেত্ৰই হওক যদি কিবা বাধা অনুভৱ কৰিছে বা অসুবিধা অনুভৱ কৰিছে তেনেহ'লে পৰিয়ালৰ লোকৰ পৰা যদি সহায় লয় তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব আৰু আপোনালোকৰ সম্বন্ধও ইতিবাচক হ'ব। গতিকে চেষ্টা কৰিব যাতে পৰিয়ালৰ লোকক জড়িত কৰিবলৈ কিবা ক্ষেত্ৰত যদি আপুনি অসুবিধা পাই আছে আৰু ঘৰত আলোচনাৰ মাধ্যমেৰেও আপোনালোকে সুফল পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ভাল পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে আপোনালোকে দুয়োজনে একেলগে আগবাঢ়িবলৈ চেষ্টা কৰক আৰু ইজনে সিজনৰ ওপৰত থকা আপোনালোকৰ ভাল ভাৱ আপোনালোকক আগুৱাই লৈ যাব। গতিকে দুয়োজনে একত্ৰিত হৈ একেলগে কামবোৰ কৰিবলৈ যত্ন কৰিব। অত্যাধিক পৰিশ্ৰম আৰু কষ্টৰ বাবে আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। সেইবাবে আপুনি আজি জিৰণি লওক। অত্যাধিক পৰিশ্ৰম কৰিলে আপোনালোকৰ বাবে আজি বেয়া হ'ব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে আপোনালোকৰ স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে পালন কৰিব।
খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব যাতে আপোনালোকৰ কোনো ধৰণৰ পেটৰ লগত জড়িত সমস্যাই দেখা নিদিয়ে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ যোৱা কেইদিনমানৰ ক্লান্তিকৰ ৰুটিনৰ পৰা সকাহ পাবলৈ হ'লে আজি পৰিয়ালৰ সৈতে এটা মনোৰঞ্জনমূলক অনুষ্ঠানৰ পৰিকল্পনা কৰক। ইয়াৰ ফলত আপোনাৰ ভিতৰত পুনৰ এক নতুন সতেজতা আৰু শক্তি অনুভৱ কৰিব আৰু পৰিয়ালৰ লোকেও আপোনাৰ ওপৰত আজি ভাল ভাৱ ৰাখিব আৰু পৰিয়ালত আজি সময় দিয়াৰ বাবে সকলোৱে আপোনালোকৰ লগত ভাল সম্বন্ধ স্থাপন কৰিবলৈ সক্ষম হ'ব। সামাজিক আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিবলৈ যত্ন কৰক কাৰণ বৰ্তমান সময়ত আপোনাৰ এই ক্ষেত্ৰৰ পৰা আপোনালোকে সুফল পাব আৰু লগতে মানসিক শান্তিও পাব। দেখুৱাই দিয়াৰ অভ্যাসৰ পৰা আঁতৰি থাকক কাৰণ ইয়াৰ ফলত আপোনালোকৰ খৰচ বৃদ্ধি হোৱাৰ বাহিৰে আন একো লাভ নহ'ব। গতিকে কাৰোবাক দেখুৱাৰ উদ্দেশ্য পৰিহাৰ কৰক। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ আৰ্থিক লোকচান নহয়। লগতে সকলোকে সুখী কৰাৰ প্ৰতিশ্ৰুতি আপোনাৰ বাবে ক্ষতি কৰিব পাৰে। গতিকে সকলোকে সুখী কৰিবলৈ নাযাব। বৰ্তমান সময়ত আপুনি নিজৰ ওপৰতে বেছিভাগ সময় মনোনিৱেশ কৰিবলৈ যত্ন কৰিব। পৰিয়ালৰ সদস্যৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনকো আওকাণ কৰাটো বৰ্তমান সময়ৰ বাবে সঠিক নহ'ব। গতিকে তেওঁলোকে যি পৰামৰ্শ আগবঢ়ায় সেইমতে আপুনি চলিবলৈ যত্ন কৰক। কৰ্মক্ষেত্ৰত ৰাজহুৱা ব্যৱসায় আৰু বিপণন সম্পৰ্কীয় কামত মনোযোগ দিয়ক কাৰণ বৰ্তমান সময়ত এই দুইটা ক্ষেত্ৰত আপোনালোকৰ ভাল প্ৰভাৱ দেখা গৈছে। গতিকে গ্ৰহৰ অৱস্থানো ভাল হৈ আছে। গতিকে এইবোৰ ক্ষেত্ৰত যদি আগবাঢ়ে তেনেহ'লে আপোনালোকৰ উন্নতি দেখা যাব। অৱশ্যে বেছিভাগ কাম ফোন যোগে সম্পূৰ্ণ কৰিব পাৰিব আজি আৰু যন্ত্ৰপাতি কাৰখানা আদিৰ লগত জড়িত ব্যৱসায়ত কিছু নতুন অৰ্ডাৰ লাভ কৰি আজি আপোনালোকে মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে কনচালটেঞ্চি সম্পৰ্কীয় যদি কাম কৰি আছে তেনেহ'লে সেইবোৰতো গতি লাভ কৰিব। গতিকে আপোনালোকৰ আজি দিনটো ইতিবাচক বুলিও প্ৰমাণিত হ'ব। বৈবাহিক সম্পৰ্ক আজি মধুৰতাপূৰ্ণ হ'ব আৰু সন্তানৰ ফালৰ পৰাও ভাল খবৰে আপোনালোকক আজি গৌৰৱবোধ কৰাব আৰু পৰিয়ালতো আপোনালোকৰ সন্তানৰ ভাল খবৰৰ ফলত আনন্দৰ সৃষ্টি হ'ব আৰু সকলো সদস্যই ইয়াৰ ফলত ঘৰৰ পৰিৱেশ সুখী কৰি তোলাত সক্ষম হ'ব। আজি আপোনালোকৰ ঘনিষ্ঠ সম্পৰ্কীয় কোনো ব্যক্তিৰ পৰা কিছুমান ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব আৰু লগতে চেষ্টা কৰিব যাতে কাৰো লগত এনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ নহয় যাতে আপোনালোকৰ ঘৰত কোনো ধৰণৰ অশান্তিৰো সৃষ্টি নহয়। কিবা ক্ষেত্ৰত যদি আপোনালোকৰ কথাৰ অমিল ঘটে তেনেহ'লে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে বা ঘৰৰ সকলো সদস্যই এই ক্ষেত্ৰত সহযোগ কৰি অতি শীঘ্ৰে এই সমস্যাবোৰ সমাধান কৰি দিবলৈ যত্ন কৰিব। বৰ্তমানৰ নেতিবাচক পৰিস্থিতিয়ে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক আৰু লগতে আপোনালোকে আগুৱাই যাবলৈ যত্ন কৰক। মানসিক অৱস্থা ভালকৈ ৰাখিবলৈ হ'লে আপুনি মানসিক শান্তিৰ বাবে নিসংগতাত কিছু সময় কটাওক বা আপুনি ধ্যান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তিও লাভ কৰিব আৰু শাৰীৰিক ক্ষেত্ৰত আপোনালোকে সুফল পাব হ'লে ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপুনি ঘৰুৱা ৰক্ষণাবেক্ষণ আৰু উন্নতিৰ কামত ব্যস্ত হৈ থাকিব। ইয়াৰ ফলত আপোনালোকে ঘৰৰ শান্তি বজাই ৰাখিব পাৰিব আৰু বাজেট বনাই আপোনালোকে অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণ কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক দিশত উন্নতিয়ে দেখা দিব। পৰিয়ালৰ সৈতে ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কে গুৰুত্বপূৰ্ণ নীতি নিৰ্ধাৰণ কৰিলে বৰ্তমান সময়ত আপোনালোকে সকাহ পাব আৰু আপোনাৰ ধাৰণাবোৰৰ শলাগ ল'ব আপোনালোকৰ পৰিয়ালে। মনত ৰাখিব যে যিকোনো সিদ্ধান্ত লোৱাত বেছি সময় উলিয়ালে হাতৰ পৰা কৃতিত্ব যাবগৈ পাৰে। গতিকে বৰ্তমান সময়ত আপোনাৰ যি সুযোগৰ সৃষ্টি হৈছে সেইবোৰত আপোনালোকে ভালদৰে মনোনিৱেশ কৰক বা সৎব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। আজি বিশেষকৈ যুৱক যুৱতীসকলে অসাৱধানতাৰে নিজৰ ভৱিষ্যতৰ সৈতে খেলা কৰাটো উচিত নহ'ব। সেইবাবে নিজৰ যি ভৱিষ্যত পৰিকল্পনা আছে সেইবোৰ ভালদৰে আপোনালোকে ৰূপায়ণ কৰিবলৈ যত্ন কৰক আৰু আপোনালোকৰ সম্পৰ্কীয় ব্যক্তিৰ সৈতে আজি আপোনালোকৰ আন্তৰিক সম্পৰ্ক বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব কাৰণ তেওঁলোকে আপোনাক আজি বহুত দিশত সহায়ো কৰিব। ব্যৱসায়ৰ লগত জড়িত নতুন নতুন কৌশল বুজি পোৱা আৰু শিকাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু এই ক্ষেত্ৰত আপোনালোকৰ কৰ্মচাৰীসকলক এই দিশত ভালদৰে মনোনিৱেশ কৰাবলৈ যত্ন কৰক। আপুনি কামটো ভালকৈ সম্পূৰ্ণ কৰিব পাৰিব এই ক্ষেত্ৰত যদি নতুন পৰিকল্পনাবোৰ শিকি লয় বা নতুন যিবোৰ কৌশল আছে সেইবোৰ শিকি লয়। উৎপাদনৰ লগতে বিপণনৰ প্ৰতিও আজি গুৰুত্ব দিয়ক কাৰণ দুইটা ক্ষেত্ৰতে আপোনালোকৰ বাবে ভাল পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা দিব। আপুনি আজি ব্যস্ততা থকাৰ পিছতো ঘৰত আপুনি সময় দিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত ঘৰ আৰু পৰিয়ালত আপোনালোকে শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু সকলোকে আপোনালোকে অনুশাসিত কৰি ৰাখি বেছিকৈ আপোনালোকে আমনি নকৰিব। তেওঁলোককো স্বতন্ত্ৰতা প্ৰদান কৰিব যাতে পৰিয়ালৰ সকলোৱে সুখ অনুভৱ কৰিব পাৰে।
বিবাহৰ বাহিৰৰ প্ৰেমে আপোনালোকৰ সম্পৰ্কত আজি দূৰত্বৰ সৃষ্টি কৰিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰৰ পৰা সম্পূৰ্ণৰূপে আপোনালোকে আঁতৰি আহিবলৈ যত্ন কৰিব। আৰু লগতে ঘৰতো কিবা এটা আলোচনাৰ জৰিয়তে আজি আপোনালোকৰ বাবে ভাল প্ৰভাৱ থাকিব। গতিকে ঘৰুৱা ক্ষেত্ৰত যিবোৰ আলোচনা হয় সেইবোৰত আপোনালোকে গুৰুত্ব দিব। বিশেষকৈ আপোনালোকৰ ঘৰৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ যি পৰামৰ্শ হ'ব বা তেওঁলোকৰ যি নীতি নিৰ্দেশনা হ'ব সেইমতে আপোনালোকে চলিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে ঘৰত শান্তিপূৰ্ণ পৰিৱেশৰো সৃষ্টি কৰাত সক্ষম হ'ব। কেতিয়াবা এলাহ আৰু নেতিবাচক চিন্তাই আপোনালোকৰ স্বাস্থ্যৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব, কাৰণ যদি এইবোৰ সমস্যা আপোনালোকৰ দেখা দিয়ে তেনেহ'লে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ অৱনতি ঘটা পৰিলক্ষিত হ'ব। সেইবাবে আপোনালোকে ধ্যান আৰু যোগাসন কৰিবলৈ যত্ন কৰিব, যাতে আপোনালোকে এইবোৰ সমস্যাৰ পৰা আঁতৰত থাকিব পাৰে। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি বহুদিন ধৰি চলি থকা ব্যস্ততাৰ পৰা আজি আপুনি কিছু সকাহ পাব। ইয়াৰ ফলত আপুনি নিজৰ প্ৰতিভা বা সামৰ্থ্যক সকলোৰে সন্মুখত অনাৰো সুযোগ পাব। গতিকে এই উপযুক্ত সময়খিনি আপুনি ভালদৰে সৎব্যৱহাৰ কৰি চলিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত উন্নতিও দেখা দিব। মহিলাসকলেও আজি নিজৰ ব্যক্তিত্ব উন্নত কৰাৰ চেষ্টা কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব। তেওঁলোকে নিশ্চয় সফলো হ'ব এই ক্ষেত্ৰত। মনত ৰাখিব যে কোনো বিষয়ক লৈ আজি ওচৰ চুবুৰীয়াৰ লগত বিবাদৰ সৃষ্টি হ'ব পাৰে। গতিকে চেষ্টা কৰিব যাতে আপোনালোকে ওচৰ চুবুৰীয়াৰ সৈতে সম্পৰ্ক বেয়া নকৰিব। নহ'লে ইয়াৰ ফলত আপোনালোকৰ আৰক্ষী সম্পৰ্কীয় ব্যৱস্থা লোৱাৰো সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ সমাজত সন্মান হানি হোৱা পৰিলক্ষিত হ'ব। যদি পূৰ্বপুৰুষৰ লগত জড়িত কোনো বিষয় চলি আছে তেনেহ'লে এইবোৰ ক্ষেত্ৰত আপুনি ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে বা জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ ওপৰত দায়িত্ব অৰ্পণ কৰক, যাতে আপোনাৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে বা আপোনাৰ কোনো ধৰণৰ সম্বন্ধ বেয়া নহয়। আৰু তেওঁলোকে আপোনাৰ এই সমস্যাবোৰ অতি শীঘ্ৰে সমাপ্ত কৰি দিব বা সমাধান কৰি দিব, যাৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব পাৰিব। সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ অমনোযোগিতাৰ বাবে তেওঁলোকে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে আপুনি এইবোৰ ক্ষেত্ৰত ভালদৰে তেওঁলোকক নিৰীক্ষণ কৰক আৰু পথ প্ৰদৰ্শন কৰক, যাতে তেওঁলোকৰ যিবোৰ সমস্যাৰ সৃষ্টি হৈছে সেইবোৰ সমাধান কৰি দিব পাৰে আৰু তেওঁলোকৰ মানসিক অৱস্থা উন্নত হয়। ব্যৱসায়ত আপোনাৰ আজি উৎকৃষ্ট অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে পে'মেণ্ট আদিৰ লগত জড়িত সমস্যাবোৰ অলপ আজি থাকিব। গতিকে বিশেষ একো আপুনি আশা নকৰিব আজি, বা আপুনি যদি আজি বিশেষ লাভৰ আশা কৰে তেনেহ'লে আপুনি মানসিক অশান্তি বা মানসিক চাপ অনুভৱ কৰিব। গতিকে এই সময়ত ধৈৰ্য সহকাৰে কামবোৰ কৰি যাবলৈ চেষ্টা কৰিব। আৰু এই সময়ত আমদানি ৰপ্তানি আৰু অংশীদাৰৰ সৈতে জড়িত ব্যৱসায়ত উৎকৃষ্ট লাভৰো সম্ভাৱনা আছে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে আগুৱাই যাবলৈ চেষ্টা কৰক। গতিকে সম্পূৰ্ণ মনোনিৱেশ কৰি আপুনি আগুৱাই গ'লে আজি আপোনালোকৰ বহু ধৰণৰ সমস্যা নাইকিয়া হোৱাও পৰিলক্ষিত হ'ব। পত্নীৰ স্বাস্থ্যক লৈ আজি কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে ব্যস্ততাৰ পৰাও আপুনি নিজৰ পত্নীৰ স্বাস্থ্যৰ বাবে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাটো ভাল হ'ব। তেওঁলোকে অতি শীঘ্ৰে ইয়াৰ ফলত সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব। ঘৰত আপোনালোকৰ আজি কিছু সময় দিয়াটো ভাল হ'ব, কাৰণ ঘৰৰ সকলো সদস্যৰ সৈতে আপোনালোকে যদি একত্ৰিত হৈ কিবা এটা বিষয়ত আপোনালোকে আলোচনা কৰে তেনেহ'লে ঘৰৰ ক্ষেত্ৰৰ বাবে ভাল হ'ব আৰু আপোনালোকে আগুৱাই যাবলৈও সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে। গতিকে আপোনালোকে ইজনে সিজনৰ ওপৰত সৎ হৈ চলিবলৈ চেষ্টা কৰিব আৰু বিশ্বাস কৰিব, যাতে আপোনালোকৰ সম্বন্ধ ভাল হৈ থাকে আৰু ইয়াৰ ফলত আপোনালোকে মানসিক শান্তিও লাভ কৰিব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু পৰিৱৰ্তিত বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলিবলৈ চেষ্টা কৰিব। সেইবাবে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে আপোনালোকে যোগাসন আৰু ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি পেণ্ডিং পে'মেণ্ট লাভ কৰি আপোনালোকে মানসিক শান্তি লাভ কৰিব আৰু আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ হোৱাৰো আজি সম্ভাৱনা আছে। গতিকে আপুনি দুয়োটা ক্ষেত্ৰতে চেষ্টা অব্যাহত ৰাখক। দেখিব যে আপোনাৰ উন্নতি দেখা পাইছে আৰু ব্যৱসায়িক দিশতো ভাল প্ৰভাৱ থাকিব। আজি আপুনি ব্যৱসায়িক হ'বলৈ চেষ্টা কৰক, কাৰণ ব্যৱসায়িক নহ'লে আজি আপোনাৰ আৱেগিক হৈ যদি সিদ্ধান্ত গ্ৰহণ কৰে সেইবোৰে আপোনাক ক্ষতি কৰিব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব নিদিব, নহ'লে তেওঁলোকৰ দ্বাৰা আপোনালোকৰ যিবোৰ সা সুবিধা বা সহযোগিতা আছিলে সেইবোৰ নাইকিয়া হ'ব। গাড়ী চলোৱাৰ সময়তো আজি আপোনালোকে যান বাহনৰ নীতি নিয়মবোৰ সম্পূৰ্ণৰূপে মনোযোগ দিব। অলপ অসাৱধানতাৰ বাবে আপোনাৰ আজি আইনী সমস্যাত আবদ্ধ হ'ব পাৰে বা আপোনালোকৰ জৰিমনাও লাগিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত সতৰ্ক হ'ব। কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য লওক, কাৰণ বিনিয়োগৰ ক্ষেত্ৰত যদি আপোনালোকে
অসাৱধানতাৰে আগুৱায় তেনেহ'লে আপোনাৰ লোকচান হোৱাৰ বাহিৰে আন একো লাভ নহ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিকল্পনা আৰু কৰ্মপদ্ধতি গোপনীয় কৰি ৰাখক, অন্যথা আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে ইয়াৰ সুবিধা ল'ব পাৰে। সেইবাবে আপোনালোকৰ কৰ্মচাৰীসকলকো সুসংগঠিত কৰি দিব যাতে আপোনালোকৰ যিবোৰ পৰিকল্পনা আছে সেইবোৰ কোনো কাৰণতে যাতে ফাদিল নহয়, আৰু আপোনাৰ তথ্যবোৰ আপুনি সুৰক্ষিত স্থানত ৰাখিবলৈ চেষ্টা কৰিব। এই সময়ত আপোনালোকৰ ব্যৱসায়িক পৰিস্থিতি অনুকূল অৱস্থাত আছে, গতিকে আপোনাৰ ব্যৱসায়িক পৰিৱেশ ইতিবাচক হ'ব, যাৰ ফলত কৰ্মচাৰীসকলেও তেওঁলোকে কাম কৰি সকাহ অনুভৱ কৰিব। স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি ভাল অৱস্থাত থাকিব, ইয়াৰ ফলত আপোনালোকে ঘৰৰ পৰিৱেশো ইতিবাচক কৰি তুলিবলৈ সক্ষম হ'ব। সন্তানৰ ফালৰ পৰা আজি ভাল খবৰে আপোনালোকৰ পৰিৱেশ আৰু অধিক অনুকূল কৰি তুলিব, আৰু আপোনালোকৰ ঘৰৰ পৰিৱেশো ইতিবাচক হ'ব। ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ ফলত আজি ঘৰত আপোনালোকৰ আনন্দৰ সৃষ্টি হ'ব, আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ ইতিবাচক আলোচনাই আপোনালোকক মানসিক শান্তি লাভ কৰাব। গতিকে পৰিয়ালৰ সৈতে একেলগে চলিবলৈ আজি যত্ন কৰক। সকলোৰে সৈতে আপোনালোকে ইতিবাচকভাৱে যদি আগবাঢ়ে তেনেহ'লে সকলোৱে আনন্দ লাভ কৰিব আৰু আপোনাৰ লগত সম্বন্ধও সুন্দৰ হৈ উঠিব। প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব, ইয়াৰ ফলত তেওঁলোকৰ যি মনোভাৱ আছে সেইবোৰ ভাল হ'ব, আৰু ইতিবাচক দৃষ্টিভংগী ৰাখিলে আপোনালোকৰ সম্বন্ধ আৰু অধিক মধুৰতাপূৰ্ণ হোৱা পৰিলক্ষিত হ'ব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বৰ্তমান সময়ত তেওঁলোকে যদি অসাৱধানতা অৱলম্বন কৰে তেনেহ'লে তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। আৰু ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ স্বাস্থ্যৰ ভালদৰে মনোনিৱেশ কৰিব লাগিব। তেওঁলোকে সঠিকভাৱে তেওঁলোকে নীতি নিয়ম পালন কৰি আৰু তেওঁলোকে নিয়মিতভাৱে যিবোৰ চেকআপ আদি আছে সেইবোৰ কৰাই থাকিলে তেওঁলোকে সুস্থ অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি দিনটোৰ ভিতৰত কিছু প্ৰত্যাহ্বান আহিব, কিন্তু একে সময়তে আপোনাৰ শক্তি আৰু উৎসাহক ইতিবাচক দিশত যদি পৰিচালনা কৰে তেনেহ'লে ভাল ফলাফল পাব। আৰু যিবোৰ প্ৰত্যাহ্বান থাকিব সেইবোৰ কোনো কাৰণতে আপোনালোকে ভয় নকৰিব, ইতিবাচকভাৱে আগবাঢ়ি যাবলৈ চেষ্টা কৰক, দেখিব যে সমাধান পাব। আৰু লগতে আজি আৰ্তজন আৰু বৃদ্ধ লোকসকলৰ সেৱা আৰু যত্নৰ সৈতে জড়িত কাৰ্যকলাপত যদি অৰিহণা যোগায় তেনেহ'লে ই আপোনাক মানসিক শান্তি প্ৰদান কৰিব, আৰু ইয়াৰ ফলত আপোনালোকৰ আধ্যাত্মিক শক্তিও বৃদ্ধি পাব। কেতিয়াবা আপোনাৰ খং আৰু খৰখেদাই আপোনাৰ পৰিয়ালত সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে খং নিয়ন্ত্ৰণ কৰি চলক আৰু খৰখেদাৰে কোনো কাম নকৰিব। খৰখেদাৰে কোনো কাম কৰিলে আপোনালোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব, আৰু কোনো কাৰণতে যাতে ঘৰৰ পৰিৱেশ নেতিবাচক হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। সেইবাবে নিজৰ আচৰণো সংযত কৰি ৰাখিবলৈ চেষ্টা কৰিব। আৰু বৰ্তমান সময়ত আপোনাৰ সম্পত্তি ক্ৰয় বিক্ৰয় সম্পৰ্কীয় কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব, কাৰণ বৰ্তমান সময়ত আপুনি যদি এই সম্বন্ধীয় সিদ্ধান্ত লয় তেনেহ'লে আপোনালোকৰ ঘৰত নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব আৰু বাদ বিবাদৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ পৰিলক্ষিত হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি নিজে জড়িত নহৈ আপোনালোকৰ ঘৰৰ জ্যেষ্ঠসকলক জড়িত কৰিবলৈ চেষ্টা কৰক। মাৰ্কেটিং সম্পৰ্কীয় ব্যৱসায় এতিয়াৰ বাবে মন্দাৱস্থাত থাকিব, কিন্তু আপোনালোকৰ চেষ্টা অব্যাহত ৰাখিলে অতি শীঘ্ৰে অনুকূল হৈ পৰিব। আৰু আৰ্থিক অৱস্থাও স্বাভাৱিক হৈ থাকিব, কিন্তু কোনো ধৰণৰ ক্ষিপ্ৰ লাভৰ আশাত কোনো ধৰণৰ নেতিবাচক কাৰ্যকলাপ বা কোনো ধৰণৰ যাতে আপোনালোকে বিপদজনক কামত লিপ্ত হৈ নপৰিব। ইয়াৰ ফলত আপোনালোকৰ নিজৰে ক্ষতি হ'ব আৰু তদন্ত হোৱাৰো সম্ভাৱনা থাকিব। আয় আৰু ব্যয়ৰ মাজত আজি সমতা বজাই ৰাখি চলিবলৈ চেষ্টা কৰক, ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক কোনো ধৰণৰ ক্ষতি নহয়। আৰু কৰ্মচাৰীসকলৰ কামৰ প্ৰতি আপোনালোকে একেবাৰে অসাৱধানতা অৱলম্বন নকৰিব। কিবা অভিযোগ থাকিলে আপোনালোকে সেইবোৰ অতি শীঘ্ৰে সমাধান কৰি দিবলৈ চেষ্টা কৰিব, যাতে কৰ্মচাৰীসকলেও এক ভাল পৰিৱেশৰ দেখা পায় বা সৃষ্টি কৰিব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ লগত আজি সাক্ষাৎ কৰিলে আপোনাৰ আজি মানসিক চাপ কমিব আৰু পৰিয়ালৰ লগত ঘনিষ্ঠতাও বৃদ্ধি পাব। গতিকে আপোনাৰ কামৰ লগত জড়িত যদি কিবা অসুবিধা আছে তেনেহ'লে ঘৰৰ লগত আপোনালোকে কথা বতৰা পাতক বা ইতিবাচক আলোচনা কৰক। ইয়াৰ জৰিয়তে তেওঁলোকে পৰামৰ্শ যি আগবঢ়াব সেই পৰামৰ্শ মতে যদি আপোনাৰ এইবোৰ নীতি পালন কৰে তেনেহ'লে আপোনালোকৰ বাবে এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু অতি শীঘ্ৰে আপুনি কামতো সুফল দেখা পাব। প্ৰেমৰ সংগীৰ লগত সম্পৰ্কত মধুৰতা বৃদ্ধি পোৱা দেখা গৈছে, গতিকে বৰ্তমান সময়ত আপোনালোকে দুয়োজনে একেলগে চলিবলৈ চেষ্টা কৰক। ইয়ে আপোনালোকৰ দুয়োজনৰ পৰিস্থিতি বা দুয়োজনৰ সম্বন্ধ ভাল কৰিব। আৰু কোনো কামত যদি আপোনালোকে দ্বিধাবোধ কৰিছে তেনেহ'লে আপোনালোকে দুয়োজনে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। পৰিৱৰ্তিত বতৰৰ বাবে একেবাৰে অসাৱধানতা অৱলম্বন নকৰিব, সময়মতে চেকআপ আদি কৰি থাকিব। অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালীও হ'ব।
আৰু যোগাসনৰ ব্যায়ামৰ প্ৰতিও আপোনালোকে ভালদৰে গুৰুত্ব দিব, কাৰণ আপোনালোকে মানসিক আৰু শাৰীৰিক স্বাস্থ্য ভাল কৰিবলৈ হ'লে এই দুইটা ক্ষেত্ৰত আপোনালোকে মনোনিৱেশ কৰাটো খুবেই জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।